ফ্ৰেণ্ডছ, মই উৎপল ডেকা আপোনালোকৰ লগত আজি শিক্ষা বিভাগৰ নিযুক্তি সম্পৰ্কে আলোচনা কৰিম। যেহেতু আমি এডিআৰিক গুৰুত্ব দি শিক্ষা বিভাগৰ একো আলোচনাই কৰিব হোৱা নাই। শিক্ষা বিভাগত এটা বৃহৎ নিযুক্তি হ'ব 2024 বৰ্ষত। সিদিনা ফেচবুক লাইভত মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষা বিভাগৰ নিযুক্তি সম্পৰ্কে কি কৈছিলে, আনহাতে শিক্ষা বিভাগত কিছু পদত যেহেতু এবাৰ টেট নালাগে গতিকে ডিএলএড বা বিএড লাগিবনে নাই, আনহাতে অসম টেট অনুষ্ঠিত হ'বনে নহয় 2024 বৰ্ষত, শিক্ষা বিভাগত গ্ৰেড 3 ভেকেন্সি কিমান খালী আছে, গ্ৰেড 3 ভেকেন্সি এডভাৰটাইজমেণ্ট আহিবনে নাহে, যদি আহে এক্সাম কোনে কণ্ডাক্ট কৰিব, কেতিয়া হ'ব, সকলো আলোচনা কৰিম। চেনেলত প্ৰথমবাৰ অহাসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিব। আৰম্ভ কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুক লাইভৰ পৰা। তাৰ আগতে এটা কথা জনাব বিচাৰিছোঁ, মই আপোনালোকক আগতেই জনাইছিলোঁ শিক্ষা বিভাগত প্ৰায় 35,000 শিক্ষক আৰু গ্ৰেড 3 ভেকেন্সি খালী আছে। তাৰে ভিতৰত 1700 গ্ৰেড 3 ভেকেন্সি আছিলে আৰু এইখিনি ভেকেন্সিৰ এডভাৰটাইজমেণ্ট যিকোনো সময়ত আহিব পাৰে। আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ লগত শিক্ষা বিভাগৰ কোনো সম্পৰ্ক নাই, তেওঁলোকৰ এডভাৰটাইজমেণ্ট ছেপাৰেটকৈ আহিব, এক্সাম ছেপাৰেটকৈ অনুষ্ঠিত হ'ব। তো আপোনালোকে আপডেট পৰৱৰ্তী পৰ্যায়ত শিক্ষা বিভাগৰ তৃতীয় বৰ্গৰ চাকৰিও পাব, চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আৰম্ভ কৰিছোঁ ফেচবুক লাইভত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে। তেওঁ কৈছিলে যে প্ৰাথমিক পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ কাম অতি শীঘ্ৰে আৰম্ভ হ'ব, দেৰি নহয়। আনহাতে মাধ্যমিক পৰ্যায়ৰ অলপ দেৰি হ'ব, কিয়নো মাধ্যমিক পৰ্যায়ত মেথছ গ্ৰেজুৱেট টিচাৰ বুলি এটা পোষ্ট নতুনকৈ ক্ৰিয়েট কৰা হৈছে, য'ত অতি কমেও 2000 ভেকেন্সি আহিব, গতিকে অলপ দেৰি হ'ব মাধ্যমিক পৰ্যায়ৰ বুলি তেওঁ কৈছিলে। আনহাতে কি নহয় বন্ধু বান্ধৱীসকল, টেটৰ প্ৰয়োজন নহয় মাধ্যমিক পৰ্যায়ত এইবাৰ, কিন্তু ডিএলএড বা বিএড লাগিবনে, হয় বিএড লাগিব, যিহেতু মাধ্যমিক পৰ্যায়ৰ হয়। টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব, টেটৰ বিপৰীতে তাত বহিবলৈ বিএড লাগিব, গম পালে। আনহাতে অসম টেট 2024 অনুষ্ঠিত হোৱাৰ সিমান এটা চান্স নাই, যিহেতু 13,000 প্লাছ শিক্ষক পদৰ এডভাৰটাইজমেণ্ট আহিব, মেৰিট লিষ্ট আহিব। এইখিনি আগতে টেট পাছ কৰি থোৱাখিনিৰ বাবে প্ৰাথমিক পৰ্যায়ৰ মেৰিট লিষ্ট আহিব, আনহাতে মাধ্যমিক পৰ্যায়ৰো ছেম হয়। আৰু 2000 যি মেথছ গ্ৰেজুৱেট টিচাৰ আহিব, তাৰ বাবে কি প্ৰক্ৰিয়া হাতত লয় চৰকাৰে, সেইটো লক্ষণীয় হ'ব। পৰৱৰ্তী পৰ্যায়ত মই আপডেট আপোনালোকক দিম, তাত ডিএলএড বিএড লাগিবনে নাই, যিহেতু তাত টেট নালাগে মেথছ গ্ৰেজুৱেট টিচাৰৰ বাবেও, যিহেতু মাধ্যমিক পৰ্যায়ৰ আহিব। হাইস্কুল লেভেলত আহিব নেকি, হাইস্কুল লেভেলত। তো আপোনালোকে এনেদৰে আপডেটবোৰ পাই থাকিব, আৰু পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ। জয় অসম, জয় হিন্দ।